শ্বিলং পাৰ হৈ আহি পেলাই বৰ্তমান এলিফেণ্ট ফলছ চাবৰ কাৰণে আহি পালোহি আৰু ইয়াৰ পৰিৱেশ খুব ভাল লাগিছে আৰু এজাক কিনকিনীয়া বৰষুণ। আপোনালোকে হয়তো শ্বিলং আহিছে আৰু এলিফেণ্ট ফলছ আপোনালোকে চাইছে আৰু মই আজি আগতে আহিছো, পুনৰবাৰ এলিফেণ্ট ফলছ চাবৰ কাৰণে আহিছো। প্ৰথম এন্ট্ৰি পইণ্ট এইটো, আমি আগবাঢ়ি গুচি যাম তালৈকে। আৰু বহু মানুহ ভিৰ হৈছে আচলতে, আৰু এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। এনেকুৱা মানে প্ৰথম যিটো প্ৰৱেশদ্বাৰটো এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত আছে। আৰু আমি এতিয়া এলিফেণ্ট ফলছলৈ সোমাই যাম। তাতনো কি আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এই ফলটো এনেধৰণে বৈ আছে, আপোনালোকে হয়তো শব্দ শুনিছে। আৰু শ্বিলঙলৈ আহিলে মানুহে কিন্তু এই এলিফেণ্ট ফলছ নোচোৱাকৈ নাযায়। গতিকে অকণমান তললৈ যাম, তলৰ পৰা আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে হয়তো ঝৰ্ণাটোৰ শব্দ শুনিছে, ইমান সুন্দৰকৈ বৈ আছে তলৰ পৰা, পানী বাগৰি আছে তললৈ, আৰু এটা ডাঙৰ শব্দ হৈ আছে। আৰু এইখিনি অংশলৈ যাম, ইয়াত কি আছে অকণমান চাবলৈ চেষ্টা কৰিম। Our natural own that enjoy their beauty. তাৰপিছতে কৈছে যে keep all pollutants away from streams and falls, use garbage. এনেধৰণেৰে ৱাটাৰ কনজাৰ্ভেশ্যনৰ ওপৰত ইয়াত কিছুমান লিখা আছে, আৰু আপোনালোকে ইয়াত আহিলে দেখিবলৈ পাব। মুঠৰ ওপৰত সামগ্ৰিকভাৱে যদি কয়, পৰিৱেশ খুব এটা সুন্দৰ পৰিৱেশ। এলিফেণ্ট ফল শ্বিলঙৰ ইষ্ট খাছী হিলছৰ উমচৰ্পি নদীৰ ষ্টিমৰ এটা উৎসহে হ'ল এলিফেণ্ট ফল। এই ফলৰ লোকেল খাছী নাম হ'ল পাক খাছীত লাই পেটেং খাছিউ, আৰু শ্বিলঙৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত এই ফল অৱস্থিত। নৰ্থ ইষ্ট ইণ্ডিয়াৰ এটা জনপ্ৰিয় স্কেনিক আৰু ফেমাছ ৱাটাৰফল হয়, আৰু এই ৱাটাৰফলক 3 লায়াৰ ৱাটাৰফল বুলি কোৱা হয়। এই ৱাটাৰফলক কিয় এলিফেণ্ট ফল হিচাপে নামাকৰণ কৰা হ'ল? যদি ইণ্টাৰনেটৰ চ'ৰ্চ ফ'ল' কৰা হ'ব বা কথিত অনুসৰি যদি ক'বলৈ যোৱা হ'ব, যেতিয়া ব্ৰিটিছে দেশ শাসন কৰিছিল, ইংৰাজৰ ব্যক্তিয়ে হাতীৰ আকাৰৰ এটা বৃহৎ শিল এই ফলৰ কাষত দেখা পাইছিল, আৰু তেনেকৈয়ে কালক্ৰমত এই ফলৰ নাম এলিফেণ্ট ফল হিচাপে নামাকৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1897 চনত হোৱা ভূমিকম্পত এই যি বৃহৎ শিল, সেই শিল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। এলিফেণ্ট ফলৰ শব্দ শুনক, এনেকুৱা এটা সুন্দৰ পৰিৱেশ। কি শব্দ হৈছে, যেন ক'ৰবাত ডাঙৰ কিবা ফেক্টৰী চলাৰ নিচিনা এটা শব্দ। তীব্ৰ বেগত এই ফলৰ পানী তললৈ বাগৰি গৈছে। চাওক, ইয়াৰ এক নান্দনিক পৰিৱেশ, আৰু সেইকাৰণে এলিফেণ্ট ফলৰ নাম আছে। সকলোৱে আহি এবাৰ এলিফেণ্ট ফল চাবলৈ আহে। এটা সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ। বহু পাহাৰৰ ওপৰৰ পৰা আহি এই ফলটো আহি ইয়াত পৰিছে। আৰু যদি আপোনালোকে শ্বিলং আহে, তেতিয়া নিশ্চয়কৈ এই এলিফেণ্ট ফল নোচোৱাকৈ নাযাব। যদি আপুনি এই ফল নাচাব, তেতিয়াহ'লে কিন্তু শ্বিলং অহাৰ যি আমেজ, সেই আমেজ আপুনি নাপাব। আৰু আচলতে এয়া প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিৰ মাজতে আমিবিলাক আবদ্ধ হৈ আছো। এনেকৈয়ে প্ৰকৃতিৰ কোলাত এই এলিফেণ্ট ফল এনেধৰণেৰে বাগৰি আছে। এটা নান্দনিক পৰিৱেশ বুলি কৈছোঁ, আৰু প্ৰকৃতিৰ অপৰূপ ৰূপেৰে ভৰা এই এলিফেণ্ট ফলছ। মই বৰ্তমান তলৰ পৰা ওপৰলৈ উঠি আমি 2 নম্বৰ ফল, প্ৰথম ফলটো চালোঁ, আৰু এইটো 2 নম্বৰ ফল। ইয়াৰ যিটো বিউটি, সেই বিউটিটো মই অলপ বেছি ভাল পালোঁ। আপোনালোকক দেখাইছোঁ। এনেকৈ মই ওপৰলৈ উঠি গৈ আছোঁ, আৰু ষ্টেপত অকণমান ভাগৰুৱা হৈ পৰিছোঁ, আৰু ৰৈ পেলাই আপোনালোকক এই ফলটোৰ অকণমান দৃশ্য দেখাব চেষ্টা কৰিছোঁ। প্ৰকৃতিয়ে যে মানৱ জাতিক ইমান আনন্দ, মাদকতা প্ৰদান কৰিব পাৰে, সেই কথাখিনি আপোনালোকে আহিলে উপভোগ কৰিব পাৰিব। এনেকৈ ওপৰলৈ আহি আছোঁ, আৰু একেবাৰে বৰ পোনপটীয়া ষ্টেপ আছে, ষ্টেপেদি বগাই গৈ আছোঁ, ভাগৰুৱা হৈ পৰিছোঁ। এনেকৈ পাহাৰৰ মাজে মাজে এই যি ফল, সেই ফল বৈ গৈছে। প্ৰকৃতি যে এনেকৈ আপোনালোকে আছে আমাৰ মাজত বৰ্তমান সময়তো, আৰু প্ৰকৃতি নাথাকিলে মানৱ জীৱনৰো হয়তো অস্তিত্ব নাথাকিব। অভিভূত হৈছোঁ নিজে, আৰু আপোনালোককো তাৰ অকণমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। মানুহ আহিলে কিন্তু ইয়াৰ পৰিৱেশ দেখি আকৃষ্ট হ'ব, আৰু প্ৰকৃতিৰ কোলাত এনেকৈ চিৰবহ্নিমান এই এলিফেণ্ট ফলছ। আৰু যদি আপোনালোকে শ্বিলং আহে, এবাৰ কিন্তু এই ফল চাবলৈ আহিব। ইয়াৰ যি মাদকতা, সেই মাদকতা আপোনালোকে
ল'বলৈ সক্ষম হ'ব। এনেকৈ মানুহৰ জীৱন অগ্ৰসৰ হয়, ঠিক তেনেকৈ এই ফলেও যেন অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰিছে। এই যি শব্দ, সেই শব্দই তাকে বুজাব খুজিছে। ওপৰলৈ উঠি আহিছোঁ আৰু ভাগৰ লাগি তলত আছে ফলটো আৰু বহু ষ্টেপ বগাই তললৈ যাব লাগে আৰু খুব খাৰা ষ্টেপ হয়। আৰু যেতিয়া মই ওপৰলৈ উঠি আহিছোঁ, কাণখন একেবাৰে ফ্ৰী হোৱা নিচিনা অনুভৱ হৈছে, কাৰণ তাত পানীৰ যিটো সোঁত, সেই সোঁতত এটা প্ৰচণ্ড শব্দ হৈ আছিলে। আৰু এতিয়া মই একেবাৰে ওপৰলৈ উঠি আহিছোঁ। খুব ভাল লাগিলে পৰিৱেশটো, আৰু সেইকাৰণে আচলতে মানুহ যেতিয়া শ্বিলঙলৈ আহে, এই এলিফেণ্ট ফল চাবলৈ আহে, আৰু এলিফেণ্ট ফল নোচোৱাকৈ মানুহ কিন্তু নাযায়। এটা খুব ভাল পৰিৱেশ আৰু প্ৰকৃতিৰ এক অপৰূপ সৌন্দৰ্যৰে ভৰা এই ফল। তাতে ভেকেশ্যনো চলি আছে। অসম নহয়, ভাৰতবৰ্ষ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই ফল চাবলৈ এনেকৈ মানুহ আহে। ধন্যবাদ।